হয়, প্ৰতিদিন টাইমৰ প্ৰতিগৰাকী দৰ্শকলৈ পোনপ্ৰথমে ৰঙৰ উৎসৱ ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ঢকুৱাখানাৰ ঐতিহাসিক বৈষ্ণৱপীঠ শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰতো দেখিবলৈ পোৱা গৈছে। দৌল মহোৎসৱ উপলক্ষে ব্যাপক উৎসাহ উদ্দীপনাৰে বিৰাজ কৰা পৰিলক্ষিত হৈছে। মোৰ সহযোগী পোনে পোনে সামগ্ৰিক পৰিৱেশটো দেখাৰ বাবে অনুৰোধ জনাইছোঁ। এয়া তেওঁলোকৰ পুৱাৰ ভাগত নাম প্ৰসংগ ইতিমধ্যে চলি আছে। কিছু সময়ৰ পাছতে হলিগীত আৰু ৰঙৰ উৎসৱ ৰঙৰ আবিৰে বিলীন হ'ব ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰৰ বাকৰি। আৰু এয়া হৈছে পুৱাৰ ভাগৰ দৃশ্য। প্ৰতিকূল বতৰৰ বাবে ভক্ত দৰ্শনাৰ্থীৰ ভিৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ঢকুৱাখানাতো দেখিবলৈ পোৱা গৈছে ৰঙৰ উৎসৱ ফাকুৱাৰ ব্যাপক উৎসাহ। ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত ভক্তৰ পুৱাৰ ভাগত সামান্য পৰিমাণে ভক্ত কমিছে যদিও ভিৰ পৰিলক্ষিত হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ভক্ত দৰ্শনাৰ্থী আহি ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত আশীষ ল'বৰ বাবে ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু মোৰ সৈতে দৌল মহোৎসৱ উদযাপন সমিতিৰ বিষয়ববীয়া আছে, তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম। কেনেদৰে এইবাৰ ঐতিহাসিক বাসুদেৱ থান নৰুৱা সত্ৰই দৌল মহোৎসৱ উদযাপন কৰিছে? নমস্কাৰ, আমি আপোনাক এই চেনেলৰ যোগেদি সমূহ ভক্তপ্ৰাণ ৰাইজলৈ আমি বাসুদেৱ থান নৰুৱা সত্ৰৰ তৰফৰ পৰা আগন্তুক দৌল উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত পৰম্পৰাগতভাৱে তিনিদিনীয়া কাৰ্যসূচীৰে আমি দৌল উৎসৱ ভাগি অনুষ্ঠিত কৰি আহিছোঁ। ইতিমধ্যে আমাৰ পুৱাৰ কাৰ্যসূচীবিলাক সমাপ্ত হৈছে আৰু আমাৰ নাম প্ৰসংগ আইসকলৰ নাম আৰু বৃক্ষৰোপণ আছিলে, বৃক্ষৰোপণৰ কাৰ্যসূচী ইতিমধ্যে শেষ হৈছে। আৰু আমাৰ যি বাণিজ্য মেলা দাৰোন্মোচনৰ কাৰ্যসূচী ইতিমধ্যে শেষ হৈছে। আমি তিনিদিনীয়া কাৰ্যসূচীৰে বাসুদেৱ থান নৰুৱা সত্ৰৰ দৌল উৎসৱ ভাগি অনুষ্ঠিত কৰি আহিছোঁ। আৰু এই তিনিদিনীয়া কাৰ্যসূচী আমাৰ 14 তাৰিখৰ দিনা আছে আমাৰ নাম প্ৰসংগ চলিয়ে থাকিব। ইয়াৰ উপৰিও সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হ'ব। সাংস্কৃতিক অনুষ্ঠানৰ পাছত আমাৰ ভাওনা প্ৰদৰ্শন। আৰু 15 তাৰিখৰ আমাৰ 15 মাৰ্চৰ তাৰিখৰ দিনা আমাৰ আছে আমাৰ পৰম্পৰাগত নাম প্ৰসংগ অনুষ্ঠিত হৈয়ে থাকিব। ইয়াৰ উপৰিও আমাৰ যি ঘুনুচা যাত্ৰা, সেই ঘুনুচা যাত্ৰা ভাগি অনুষ্ঠিত কৰাৰ মনত কৰা হৈছে। এই ঘুনুচা যাত্ৰা আমাৰ হ'ব বাসুদেৱ থান নৰুৱা সত্ৰৰ পৰা আমাৰ বাসুদেৱ থান নৰুৱা সত্ৰৰে বাটচ'ৰা মুখলৈ, আৰু বাটচ'ৰা মুখৰ পৰা নি পুনৰ আমাৰ বাসুদেৱ স্থানত স্থাপন কৰা হয়। এই হৈছে ঘুনুচা যাত্ৰা। এই তিনিদিনীয়া কাৰ্যসূচী আমাৰ বাসুদেৱ থান নৰুৱা সত্ৰত প্ৰতি বছৰে অনুষ্ঠিত হৈ থাকে। এই বৰ্ষতো আমি আশা কৰিছোঁ সাফল্যমণ্ডিত হ'ব পাৰিম বুলি। বতৰেও যদি আমাক অকণমান বিঘিনি ঘটাইছে, তথাপিতো আমি আশা ৰাখিছোঁ সমূহ ভক্তপ্ৰাণ ৰাইজৰ সেৱা আৰু আশীৰ্বাদ পাম বুলি। আৰু আহক শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰৰ দৌল উৎসৱ ভাগি উপভোগ কৰক আৰু আমাকো কৃতাৰ্থ কৰিব বুলি আশা ৰাখিছোঁ। এইবাৰ প্ৰতিকূল বতৰ প্ৰতাপ দত্ত, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি পুৱাৰ ভাগতে বাসুদেৱ থান নৰুৱা সত্ৰৰ পৰা পৰিৱেশ দেখুৱালে আৰু এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। আৰু এনেধৰণেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত দৌল উৎসৱৰ আয়োজন চলিছে আৰু সকলো প্ৰান্ততে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে।